আসসালামু আলাইকুম আমার প্রিয় খামারি বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এনিমেল লাভাৰ 90। আজি চাওক ছাগলীক কেনেকৈ কৃত্ৰিম প্ৰজনন কৰিব লাগে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু আপোনালোকে বুজিব পাৰিব কেনেকৈ কৃত্ৰিম প্ৰজনন কৰিব পাৰোঁ। আমি ছাগলীক ডিজিটেল পদ্ধতিত বৰ্তমান পঠা নোহোৱাকৈ আমি কৃত্ৰিম প্ৰজনন কৰিব পাৰিম। গতিকে আপোনালোকৰ ঘৰত থকা যদি ছাগলী আছে, মাইকী ছাগলী আছে, তেনেহ'লে আপোনালোকে ছাগলীক উন্নত ধৰণৰ বীজ দিব পাৰে আৰু ভাল এটা উন্নত ধৰণৰ পোৱালি পাব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো চাওক আৰু ধৈৰ্য সহকাৰে ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি গম পাব কেনেকৈ ছাগলীক কৃত্ৰিম প্ৰজনন কৰিব লাগে। ধরেন ধরেন अगर पास सामने के आने ठेंगे सीधे देखा तो फर्क ठेंगे सर आने तो करें बिस्मिल्लाह ए कांदो है आने देखो ini সুবিধা ছাগল পেছনে আগে গেছে গা তাতে দেখা যায় না ছাগল ডাইরেক্ট দেখা যায়, গরু দেখা যায় না। আর গরুটা সুবিধা বেশি, ডাইরেক্ট ধরা যায় আপনি ধরুন সার্ভিসটা। না না সোদা না নাকি আসলে সোদা খাতে ছেড়ে দিন না আরে সোদা তাই কইছি আরে মাঝে নাকি আসলে সোদা থাকে নয় গেছে বুঝি এটা ধরে থাকা লাগবে। ওটা ধরে থাকছি এটা ধরো